টিয়কৰ অগ্ৰণী শাস্ত্ৰীয় সংগীতৰ শিক্ষানুষ্ঠান মুদৈজান কমলাবাৰী সংগীত মহাবিদ্যালয়ে প্ৰতি 2 বছৰৰ মূৰে মূৰে প্ৰদান কৰি অহা সত্ৰজ্যোতি সন্মান চলিত বৰ্ষত মাজুলী নতুন কমলাবাৰী সত্ৰৰ প্ৰবীণ সত্ৰীয়া গুৰু সংগীত নাটক একাডেমী অমৃত বঁটা প্ৰাপক হৰি বৰা বৰবায়নলৈ আনুষ্ঠানিকভাৱে আগবঢ়োৱা হৈছে। মহাবিদ্যালয়খনিৰ 23তম প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিশিষ্ট সত্ৰীয়া শিল্পীগৰাকীক সত্ৰজ্যোতি সন্মান 2024 প্ৰদান কৰা হৈছে। উল্লেখযোগ্য যে উক্ত অনুষ্ঠানতে বৰ্ষশ্ৰেষ্ঠ ছাত্ৰ ছাত্ৰীসকলক সত্ৰাধিকাৰ গহন চন্দ্ৰ মহন্ত, সমাজকৰ্মী ৰবিৰাম ভূঞা, সমাজকৰ্মী কমল বৰা, ৰেণু বৰা, আইখুত ভূঞা সোঁৱৰণী শৈক্ষিক বঁটা প্ৰদান কৰা হৈছে। ইফালে উক্ত অনুষ্ঠানত মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে এক আকৰ্ষণীয় সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰে, য'ত বহু সংখ্যক প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ লগতে টিয়কৰ বিভিন্নজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আমি অতিশয় আনন্দিত যে মুদৈজান কমলাবাৰী সংগীত মহাবিদ্যালয়ে প্ৰতি 2 বছৰৰ মূৰে মূৰে সত্ৰজ্যোতি সন্মান আমি প্ৰদান কৰি আহিছোঁ। এইবাৰো আমি সত্ৰজ্যোতি সন্মান প্ৰদান কৰিবলৈ লৈছোঁ মাজুলীৰ এগৰাকী বৈষ্ণৱ তথা সত্ৰীয়া সংগীতৰ একনিষ্ঠ সাধক হৰি বৰা বৰবায়নদেৱলৈ নতুন কমলাবাৰী একনিষ্ঠ সাধক। আৰু ইয়াৰ পূৰ্বেও আমি টিয়কৰ চন্দ্ৰকান্ত শইকীয়া, টিয়কৰ এগৰাকী সংস্কৃত পণ্ডিত ডক্টৰ অকণ চন্দ্ৰ শইকীয়াকে আদি কৰি আমি বৰ্তমানলৈকে আমি 5 গৰাকীক ব্যক্তিক এই সন্মান প্ৰদান কৰি আহিছোঁ। আমি 2001 চনৰ পৰা নিৰবিচ্ছিন্নভাৱে এই অঞ্চলত সত্ৰীয়া সংগীতৰ সুবাস বিলাবলৈ যত্ন কৰি আহিছোঁ। আমাৰ লগতে আমাৰ অঞ্চলৰ ৰাইজে যথেষ্ট সহযোগিতা আগবঢ়াই এই অনুষ্ঠানটো হেঁপাহৰ অনুষ্ঠানলৈ পৰ্যবেক্ষিত হৈছে। আৰু আমাৰ ইয়াৰ পৰা যিসকল ছাত্ৰ ছাত্ৰী পাছ কৰি ওলাইছে তেওঁলোকেও আমাৰ অনুষ্ঠানটোৰ লগতে বৰ্তমানলৈকে জড়িত হৈ আছে। আৰু অতি সুখৰ খবৰ যে আমাৰ বিদ্যালয়ৰ পৰা যিসকলে স্নাতক ডিগ্ৰী লাভ কৰিছে তেওঁলোকো ইয়াতে বৰ্তমান সময়ত তেওঁলোকে ইয়াতে শিক্ষক হিচাপে অৱতীৰ্ণ হৈ আছে। কৈ ভাল লগা কথা যে ৰাষ্ট্ৰীয় পৰ্যায়তো আমাৰ ছাত্ৰ ছাত্ৰীসকলে বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। আমি প্ৰত্যেক 2 বছৰৰ মূৰে মূৰে এই অনুষ্ঠানটো যথেষ্ট উলহ মালহেৰে আমি অনুষ্ঠিত কৰি আহিছোঁ। আজিও অত্যন্ত উলহ মালহেৰে ছাত্ৰ ছাত্ৰীৰ নৃত্য গীত বাদ্যৰ সমাৱেশেৰে আৰু বিশিষ্ট ব্যক্তিসকলৰ সমাৱেশেৰে আজি অনুষ্ঠানটি আমি সাফল্যমণ্ডিত কৰিলোঁ। ইয়াৰ বাবে সমস্ত টিয়কবাসীয়ে যি আমাক সহযোগিতা আগবঢ়াইছে বা আমাৰ অঞ্চলবাসীয়ে যি সহযোগিতা আগবঢ়াইছে, আমাৰ অভিভাৱক মণ্ডলীয়ে যি সহযোগিতা আগবঢ়াইছে তাৰ বাবে সকলোৰে ওচৰত আমি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এই অনুষ্ঠানটি ৰাইজৰ অনুষ্ঠান হিচাপে গঢ়ি তুলিবৰ বাবে আমি সকলোকে আহ্বান জনাইছোঁ। অসম আদিত্য, টিয়ক।